নমস্কাৰ দৰ্শকসকল, মধুস্মিতা দাস কিচেনৰ অন্য এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মই জলকীয়া আচাৰ বনাইছিলোঁ। তাৰ বাবে জলকীয়াখিনি ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ আৰু ঠাৰিখিনি গুচাই ল'লোঁ। এতিয়া নহৰুখিনিও বাকলি গুচাই দুফাল দুফাল কৰি মই এঘণ্টামান ৰ'দত ৰাখি থৈছিলোঁ। মই একেবাৰে গোটাই গোটাই দিয়া নাই, দুফাল কৰি দিছোঁ। এয়া মই এই জাৰটোতে বগা সৰিয়হ পিচিছিলোঁ, তাতে জলকীয়াখিনি পিচি লৈছোঁ। এয়া জলকীয়াখিনি পিচা হৈ গৈছে, চাওকচোন। আটাইখিনি জলকীয়া এনেদৰে উলিয়াই লৈছোঁ। জলকীয়াখিনি আমাৰ বাৰীৰে হয়, যিহেতু বহুত দিন থৈ দিলে বেয়া হৈও যায়, সেয়েহে ভাবিলোঁ আচাৰ অকণমানকে বনাই ৰাখোঁ। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। যিসকলে এনেদৰে বনোৱা নাই এবাৰ বনাই চাবও পাৰিব। এয়া আটাইখিনি পিচা হৈ গৈছে। এতিয়া মই গুড়ি মছলাই ব্যৱহাৰ কৰিছোঁ, যিহেতু জলকীয়াখিনিও পিচি লৈছোঁ। এচামুচ দিছোঁ ধনিয়া গুড়ি, এচামুচ জিৰা গুড়ি আৰু 3 চামুচ বগা সৰিয়হৰ গুড়ি দিছোঁ। আৰু এতিয়া জোখমতে নিমখ দি দিছোঁ আৰু জোখমতে হালধিও দি দিম। আৰু অন্য একো মছলা মই ব্যৱহাৰ কৰা নাই, আৰু যিহেতু পিচি লোৱা জলকীয়া এনেদৰে বনালে এই জলকীয়া আচাৰটো খাবলৈ ভাল লাগে। এতিয়া মই অলপ তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি অকণমান গৰম হ'লত মই ইয়াতে মেথি গুটি দি দিছোঁ 2 চামুচমানৰ জোখত আৰু এচামুচ কালজিৰা দি দিছোঁ। কালজিৰা দিলে যিকোনো আচাৰ ৰংটোও ভাল লাগে, গোন্ধটোও ভাল হয়। এয়া মই এইখিনি গৰম হৈ থাকোঁতেই নহৰুখিনি যে ৰাখিছিলোঁ, মই নহৰুখিনিও ইয়াতে দি দিছোঁ। যদি আপোনালোকে অলপ সৰহকৈ তেল দিব বিচাৰে উপঙাই, তেতিয়াহ'লে তেল সৰহকৈ দিব পাৰে। মই বৰ বেছিকৈ তেল দিয়া নাই। পিছত প্ৰয়োজন হ'লে মই অকণমান গৰম কৰি চেঁচা কৰি লৈ তাত ঢালি থ'ম। এয়া মই জলকীয়া আচাৰখিনিৰ লগত এই তেলখিনি এনেদৰে বাকি দিছোঁ। নহৰুখিনি একেবাৰে ভাজি পেলোৱা নাই, অকণমান গৰম তেলতে দিহে দিছোঁ। এয়া চাওক, এতিয়া আটাইখিনি ভালদৰে মিহলাই পেলাইছোঁ। এই ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব। ভিডিঅ'টো চোৱাৰ বাবে ভাল লাগিল। আশা কৰোঁ আমাৰ আহিব লগা ভিডিঅ'সমূহ চাব। আজিলৈ আহিছোঁ, ধন্যবাদ।